দিনৰ নে ৰাতি নে ৰাতিপুৱা নে আবেলি বা সন্ধিয়া কেতিয়া খাব গাখীৰ এইটোলৈ এটা ডাঙৰ কুৱেশ্যন ন আমি আমাৰ ল'ৰা ছোৱালীবিলাকক গাখীৰ কেতিয়া দিম সেইটোলৈ বহুত বেছি চিন্তা কৰি থাকোঁ যে ৰাতিপুৱা দিলে বেছি এক্টিভ থাকিব নেকি নে ৰাতি যদি আমি গাখীৰটো খুৱাই দিওঁ তেতিয়াহ'লে খুব বেছি ভাল টোপনি আহিব গতিকে ইয়াৰ আমি খোধুৱাই থকা প্ৰশ্নবিলাকৰ উত্তৰ অকণমান বিচাৰিলে আমি নিজৰ মাজতে পাই যাওঁ গাখীৰৰ যিটো আমি যদি নিউট্ৰিশ্যনৰ ফালৰ পৰা চাওঁ গাখীৰ হ'ল এটা কমপ্লেক্স ফুড আৰু এই কমপ্লেক্স ফুডটো হজম কৰিবৰ কাৰণে আমাৰ শৰীৰক অকণমান সময় লাগে আৰু যদি আমি অকণমান এক্টিভ থাকোঁ তেতিয়াহ'লে এই হজম প্ৰক্ৰিয়াটো খৰতকীয়া হয় অৰ্থাৎ গাখীৰৰ পৰা যিখিনি আমি নিউট্ৰিশ্যনেল গুড প্ৰপাৰ্টি পাব লগা আছে সেইখিনি আমাৰ শৰীৰে ভালদৰে এবজৰ্ব কৰিব পাৰে যদি আমি এক্টিভ হৈ থাকোঁ আৰু যদি ভালদৰে হজম নহয় তেতিয়াহ'লে নিউট্ৰিশ্যনেল প্ৰপাৰ্টিখিনি আমাৰ শৰীৰেনো কেনেকৈ পাব নহয় জানো গতিকে এইটোৱে চায়েন্স আৰু যেতিয়া আপুনি গাখীৰ খাব গাখীৰ খোৱাৰ পিছত এক্টিভ থাকিব যিকোনো বস্তু গাখীৰ বুলি নহয় খোৱাৰ পিছত অকণমান যদি এক্টিভ থকা যায় অকণমান যদি আমি ফিজিকেল এক্টিভিটি কৰোঁ তেতিয়াহ'লে চাবচোন গাটো গধুৰ নালাগে আৰু খাদ্যবস্তু হজম হোৱাত সহায় হয় আৰু খাদ্যবস্তু যদি ভালদৰে হজম হয় আমি তাৰ পৰা পাব পৰা যিখিনি লাভ অৰ্থাৎ নিউট্ৰিশ্যনেল প্ৰপাৰ্টি সেইখিনি আমাৰ শৰীৰে ভালদৰে ল'ব পাৰে থেংক ইউ